সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 28 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 4:15 চলি থাকিব। তাৰ পাছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 4:09 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মনুষ্যগণ সাপৰ অস্থি, মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 4:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুকুৰৰ অস্থি আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:39 পৰা 9:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:43 পৰা 2:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বিগত দিনৰ তুলনাত আজি জিৰণি ল'ব পাৰিব। আজৰি সময় আপুনি পৰ্যাপ্ত পৰিমাণে লাভ কৰিব। আজি কেইবাটাও পথৰ পৰা আপোনাৰ ধন আগমন, ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি চিনাকি ব্যক্তিৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰা দেখা যাব। গতিকে কোনোবা চিনাকি ব্যক্তিক লগ পালে এওঁলোকে সেই ব্যক্তিৰ সৈতে মনৰ কথাবোৰ খুলি ক'ব বিচৰা দেখা যাব। কিন্তু তাৎক্ষণিকভাৱে আপোনাৰ কাম বনবোৰত সাল সলনি হ'ব। আপোনাৰ গতি সলনি হোৱা তাৎক্ষণিকভাৱে দেখা যাব। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব, কিন্তু এওঁলোকৰ সন্ধিয়াৰ সময়খিনি আজি গোটেই দিনটোৰ ভিতৰতে খুব আনন্দদায়কভাৱে পাৰ হ'ব। আৰু পাবলগীয়া ধন আজি উভতাই পোৱাও দেখা যাব। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিবা কথাত আপুনি লাজ অনুভৱ কৰিব পাৰে। গতিকে কিবা কথাই হয়তো লাজ অনুভৱ কৰাব পাৰে। অন্য সকলো দিশত শুভ। আজিৰ দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব দিনটোৰ ভিতৰত। বাকী বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনত্ব আহিব। যি শিক্ষাই লাভ নকৰক সেই শিক্ষাবোৰ আজি নতুন হ'ব। ইয়াৰ লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অকণমান অভাৱ যেন অনুভৱ হ'ব পাৰে, কিয়নো যিমান আপোনাৰ ধনৰ প্ৰয়োজন হয় সিমান ধন আপোনাৰ হাতত আজি নাথাকিব। কিন্তু কোনোবা ব্যক্তি আপোনাক আজি ধন বিচাৰি অহাও দেখা যাব। ইয়াৰ বাহিৰে কৰ্মত পৰিৱৰ্তন আহিব। আপুনি একেটা কামে কৰি থকাত আপোনাৰ ধৈৰ্য নাথাকিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত এই ৰাশিৰ ব্যক্তিসকলক ব্যস্ত থকা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত
পৰিয়ালৰ কোনো সদস্যৰ সৈতে সৰু কথাত মতভেদ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাবোৰ স্পষ্টভাৱে কোৱা দেখা যাব। গতিকে যি কথা ক'ব খুব স্পষ্টভাৱে কোৱা দেখা যাব। আজি কাৰোবাক উপদেশো আপুনি দিবলগীয়া হ'ব পাৰে। কোনোবা ব্যক্তিয়ে উপদেশ বিচাৰিও আপোনাৰ ওচৰলৈ আহিব পাৰে। কিন্তু বহু সময়ৰ পৰা যদি কিবা কাম হোৱা নাছিল, বহুদিনৰ পৰা হোৱা নাছিল, খুব হওঁ অৱস্থাত আছিল, তেনেধৰণৰ কাম বনত অগ্ৰগতিৰ আজি সম্ভাৱনাও দেখা গৈছে। জীৱনসংগীয়ে কিন্তু আপোনাক আজি খুব মৰম চেনেহ কৰিব। প্ৰিয়জনৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। মনত আজি কিবা ক্ৰয় কৰাৰ ইচ্ছা যাব। গতিকে নতুন সা সম্পত্তি, নতুন বয় বস্তু ক্ৰয় কৰাৰ আজি আপোনাৰ ইচ্ছা যাব। এতিয়া সেই ব্যক্তিসকলে কিন্তু সন্ধিয়াৰ ভাগত কিছু জিৰণি ল'ব বিচৰা দেখা যাব। সন্ধিয়া এওঁলোকৰ কাম বন কৰিবলৈ সিমান ইচ্ছা নাথাকে, খুব আৰাম কৰিব বিচৰা দেখা যাব। বাকী বিদ্যাত আজি নিজৰ প্ৰতিভাবোৰ বিকশিত হ'ব, কিয়নো নতুন নতুন পদ্ধতিৰে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। যিখিনি পঢ়িব অৱশ্যে সেইখিনি এওঁলোকৰ মনতো ৰ'ব। গতিকে মনত ৰোৱা শক্তি আজি বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি আজি বেছি গুৰুত্ব দিয়া দেখা যাব। কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি সেই চিন্তা আপোনাৰ আজি মনলৈ আহিব। আজি ধাৰ্মিক ক্ষেত্ৰত আপুনি অংশগ্ৰহণ কৰিব লাগিব। ধাৰ্মিক পাৰম্পৰিক কিবা কাৰ্যত অংশগ্ৰহণ কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ বৰ বিশেষ আজি চিন্তা নকৰে, কিয়নো সময়ত কৰিবলগীয়া কামো এওঁলোকৰ পলম হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু চিন্তাও অকণমান আজি বাঢ়িব পাৰে। বৈবাহিক ক্ষেত্ৰত আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। আপোনাৰ মান সন্মান প্ৰতিষ্ঠাত আজি কিছু বৃদ্ধি পাব। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰা সিমান দিনটো শুভ নহয়। গতিকে সেই ক্ষেত্ৰত কিছু সতৰ্ক হৈ চলিব। কথা বতৰাত সংযম ৰাখিলে বাকী অৱশ্যে আপোনাৰ সকলো দিশত হ'ব, কিয়নো কথা বতৰাই আপোনাৰ মতভেদ হয়তো কাৰোবাৰ সৈতে আনিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। জীৱনসংগীৰ কিবা কাৰণবশতঃ আপুনি খৰচ আজি কৰিব লাগিব। বাকী অৱশ্যে অন্য সকলো দিশত শুভ। বিদ্যাত মনোৰঞ্জনৰ যোগ দেখা গৈছে। গতিকে পঢ়া শুনাতকৈ কিছু মনোৰঞ্জনৰ ক্ষেত্ৰত এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত কিছু গুৰুত্ব ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কিন্তু আজি ধন অতি সোনকালে একত্ৰিত কৰিব পাৰিব। পুৰণা পাবলগীয়া ধন প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। নতুন নতুন পথেৰেও আজি ধন উপাৰ্জন কৰিব পাৰিব। লগতে ঘৰুৱা ক্ষেত্ৰত আপুনি কিবা ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কিন্তু কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ ফালৰ পৰা সিমান ছাপোৰ্ট নাপাব। যিমান আপুনি আশা কৰি আছে সিমান ছাপোৰ্ট আজি প্ৰিয়জনে নিদিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ক'ৰবাত ফুৰিব নতুবা যাত্ৰা কৰিবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। জীৱনসংগীয়েও আপোনাক বিশেষকৈ বিবাহিতসকলে প্ৰিয়জনক আজি মনৰ কথা খুলি কোৱা দেখা যাব। আৰু যি এবাৰ কাম কৰিম বুলি ভাবে অৱশ্যে সেই কাম বনবোৰ এওঁলোকে একাগ্ৰভাৱে কৰা দেখা যাব। সকলো কামত পঢ়া শুনাতে হওক নতুবা কাম বনতে এওঁলোকৰ একাগ্ৰতা আজি দিনটোত বৃদ্ধি পাব। আজি আনৰ আশীৰ্বাদ লাভ কৰিব। গতিকে আনৰ আশীৰ্বাদ, আনৰ উপদেশ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। মাজে সময়ে অৱশ্যে মনত ধৈৰ্য ভাৱ কিছু কমিব পাৰে, কিন্তু সেই ধৈৰ্য ভাৱ যদি বৃদ্ধি কৰিব পাৰে বাকী সকলো দিশত দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে খং উঠাব পাৰে, অৰ্থাৎ আপোনাক কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ খং আজি বঢ়াব পাৰে। আজি অদৰকাৰী চিন্তাই অকণমান আপোনাৰ মনত দুধুৰ মধুৰ ভাৱৰো সৃষ্টি কৰিব, গতিকে বৰ বিশেষ চিন্তা আপুনি কৰি নথকাটোৱে ভাল হ'ব। কিন্তু জ্ঞান সমৃদ্ধ উপদেশ আনৰ পৰা লাভ কৰিব। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তি আপোনাক আজি জ্ঞান দিব। অৱশ্যে পিতৃ নতুবা পিতৃতুল্য কোনোবা ব্যক্তিৰ সহায় আপুনি কৰ্মক্ষেত্ৰত লাভ কৰিব। ধন প্ৰাপ্তিত, ধন লাভতো আপোনাৰ আজি তেনে ব্যক্তিৰ সহায় হোৱা দেখা যাব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাৰ ঘৰলৈ আহিব পাৰে, কিন্তু প্ৰেম সম্বন্ধত সৰু সুৰা মতভেদৰ সৃষ্টি হোৱাও দেখা যাব। গতিকে প্ৰেম সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই আপোনাৰ খৰচ হোৱা আজিৰ দিনটোত দেখা যাব। বিশেষকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ বাঢ়িব। আজি আধ্যাত্মিক চিন্তাও আপোনাৰ বাঢ়িব, বিশেষকৈ ধৰ্মৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস আজি বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ লিখা পঢ়াটো মন বহিব। বিশেষকৈ বিগত দিনত যদি সিমান পঢ়া শুনাত মন যোৱা নাছিল, চঞ্চল হৈ আছিল, আজি সেই শিক্ষা ক্ষেত্ৰত চঞ্চলতাবোৰ নোহোৱা হ'ব, ধৈৰ্য বাঢ়িব, পঢ়া শুনাত আগ্ৰহ আজি বৃদ্ধি পাব। লগতে আজিৰ দিনটোত আপুনি আনক সহায় কৰি দিবলগীয়াও কিবা কাৰণবশতঃ হ'ব পাৰে আৰু ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। গতিকে আপুনি সামাজিক কাম কাজ, ছ'চিয়েল মিডিয়া এনেধৰণৰ ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব লাগিব। লগতে আপুনি নিজৰ দায়িত্ব নিজেই পালন কৰিব লাগিব। আপুনি যদি আনক দায়িত্ব দিয়ে, সেই দায়িত্ব আজি আনে পালন নকৰে, আপুনি নিজেই কৰিব লাগিব। আৰ্থিকভাৱে আপোনাৰ আজি সমৃদ্ধিৰ যোগ দেখা গৈছে, কিয়নো বিগত দিনৰ তুলনাত আজি ধন টকা পইচাৰ মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি যি কয় সেই কথাবোৰ সকলোৱে মানি চলিব। গতিকে পৰিয়ালত আপোনাৰ প্ৰভুত্বতা আজি থাকিব। সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজি দিনটোত আপুনি সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ক'ৰবাত ওলাই গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। কথা বতৰা তেওঁলোকৰ মধুৰতা আহিব। গতিকে আজি দিনটোত এই কন্যা ৰাশিৰ ব্যক্তিসকলে যি কথাই নকওক কিয় সকলোৰে প্ৰিয় হৈ পৰিব, সকলোকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। প্ৰেম সম্বন্ধত আজি সৰু সুৰা হয়তো বাধা আহিব পাৰে, গতিকে প্ৰেম সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব। আজি কোনোবা প্ৰিয় বন্ধুৱে আপোনাক ভাল ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। গতিকে বন্ধুৰ বাবেই কোনোবা এনে ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব যি ব্যক্তি আপোনাক অনাগত দিনত পথ প্ৰদৰ্শন কৰিব। বিদ্যাত কিন্তু সৰু সুৰা বিষয় এওঁলোকে নিখুঁতভাৱে অধ্যয়ন কৰিব লাগিব। একেটা বিষয় পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া আজি হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তা অকণমান বাঢ়িব। গতিকে চিন্তাই আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে। গতিকে কমকৈ চিন্তা কৰাটো ভাল হ'ব। আজি মনত ভয়, শংকা, অনিৰ্দিষ্টতা এনেধৰণৰ সমস্যাই দেখা দিব পাৰে। গতিকে মানসিকভাৱে আপুনি সবল থকাৰ চেষ্টা কৰিব। কিন্তু আৰ্থিকভাৱে বিগত দিনৰ তুলনাত আজি ধন টকা পইচাৰ আপোনাৰ হাতত থাকিব, বৰ বিশেষ অভাৱ নহয়, ধনৰ আগমন হ'ব। পৰিয়ালৰ বাবে এওঁলোকে চিন্তা বেছিকৈ কৰা দেখা যাব। পৰিয়ালৰ ভাল কাম, পৰিয়ালৰ উন্নতিৰ চিন্তা কৰা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু ভৱিষ্যতৰ চিন্তা বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতে প্ৰিয়জনৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ চিন্তা এওঁলোকে কৰা দেখা যাব। আজি কিন্তু সৰুকালৰ কথাবোৰ আপোনাৰ মনলৈ আহি থকা
দেখা যাব। জীৱনসংগীৰ হাতত পৰ্যাপ্ত সময় নাথাকিব, যাৰ বাবে হয়তো আপোনাক সময় অকণমান কমকৈ দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বন্ধুক আজি লগ পোৱা দেখা যাব। পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। মানসিক অস্থিৰতা অকণমান থাকিব পাৰে, গতিকে সেই মানসিক অস্থিৰতা দূৰ কৰিব পাৰে। বাকী সকলো দিশত শুভ, কিন্তু পঢ়া শুনাত যিখিনি পঢ়া শুনা কৰিব সোনকালে মনত ৰোৱা আজি এওঁলোকৰ দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে খুব শক্তিশালী সবল হৈ থকা দেখা যাব, গতিকে বৰ বিশেষ এলাহ ভাৱ এওঁলোকৰ মনত নাথাকে। আজি হঠাৎ কিবা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। লগতে যিসকল বিবাহিত ব্যক্তি তেওঁলোকে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত জীৱনসংগীয়ে অকণমান আপোনাক প্ৰেছাৰ দিব পাৰে, কাম কৰিবলৈ হওক বা ধন টকা পইচাৰ বাবে অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত পৰিব পাৰে। কিন্তু যিকোনো কাম এওঁলোকে আজি প্ৰেক্টিকেলভাৱে কৰা দেখা যাব। চিন্তা কমকৈ কৰিব, কাম বেছিকৈ কৰা দেখা যাব। কিন্তু কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে পাহৰা শক্তি অকণমান বাঢ়িব। গতিকে সেই পাহৰা শক্তি যদি আপুনি দূৰ কৰিব পাৰে, নিশ্চয় দিনটো আৰু অকণমান শুভ হৈ পৰিব। আজৰি সময়ৰ সদুপয়োগ হ'ব। বিগত দিনত যদি কিবা কাম কৰিবলগীয়াও আছিল, আজি সেই আজৰি সময়ত কাম বনবোৰ আপোনাৰ সমাপন হ'ব। কিন্তু আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। জীৱনসংগীও আপোনাৰ হয়তো আজি খৰচ অকণমান বঢ়াব, বয় বস্তু ক্ৰয় কৰা দেখা যাব। শিশুৱে অকণমান আমনি কৰিব পাৰে, কোনোবা শিশুৱে আপোনাক দিনটোত আজি কিছু আমনি কৰিব। প্ৰেমত নতুনত্ব আহিব, নতুন প্ৰেম সম্বন্ধত আজি সুফল পোৱাৰ সম্ভাৱনা প্ৰবল আছে। কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব, নিখুঁতভাৱে একেটা বিষয় অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকল অকণমান আজি আৱেগিক হৈ পৰা দেখা যাব, গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি আপোনাৰ সৎ ব্যক্তিত্বৰ অন্য ব্যক্তিয়ে হয়তো লাভ ল'ব বিচাৰিব পাৰে, গতিকে আপুনি যিমান সহজ সৰল হৈ থাকে সিমানে আপোনাক আনে ব্যৱহাৰ কৰা দেখা যাব। আজি কিন্তু কোনো পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। পুৰণা বন্ধুৱে আপোনাক কিবা সহায় সহযোগিতাও বিচাৰিব পাৰে। দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা খবৰ লাভ কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত আকস্মিক কিবা খবৰ অহাৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো সকলো ক্ষেত্ৰত ৰোমান্টিক ভাৱত আজি পাৰ হ'ব, কিন্তু সময়ৰ কাম সময়ত নোহোৱাৰ বাবে অকণমান হয়তো কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে সময়ৰ কাম সময়ত কৰাৰ চেষ্টা কৰক, নিশ্চয় বাকী সকলো দিশত আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি নতুন প্ৰেম সম্বন্ধত নতুন সম্বন্ধ আপোনাৰ ওচৰলৈ আহিব। লগতে এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। বিগত দিনৰ তুলনাত আজি পঢ়া শুনাত ভাল পদক্ষেপ দেখুৱাব পাৰিব। আজি মূৰৰ অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, হয়তো কিবা কামৰ প্ৰেছাৰে নতুবা অন্য কিবা কাৰণবশতঃ আপোনাৰ মূৰৰ বিষ যেন অকণমান অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ আজি অকণমান যত্ন ৰখাটো ভাল হ'ব। লগতে আৰ্থিকভাৱেও আজি অকণমান ধনৰ অভাৱ যেন অনুভৱ হ'ব পাৰে। যিমান আপুনি ধনৰ আৱশ্যকতা অনুভৱ কৰিব, তাতকৈ ধন আপোনাৰ হাতত কমকৈ থাকিব। আজি কিন্তু মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে, গতিকে ঘৰৰ পৰা ওলাই গ'লে আপুনি সন্মান লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাৰ আজি প্ৰশংসা কৰাও দেখা যাব।
আজি আনক সন্তুষ্ট কৰিবলৈ এওঁলোকে নিজৰ কাম বাদ দিও আনক সন্তুষ্ট কৰা দেখা যাব। কিন্তু পুৰণা কথাবোৰ এওঁলোকে পাহৰি যোৱা দেখা যাব। কোনোবা ব্যক্তিয়ে যদি কিবা পূৰ্বতে বেয়াকৈ কৈছিল সেই কথাবোৰ পাহৰি যোৱা দেখা যাব। আজিৰ দিনটোত মোবাইল টিভিৰ সৈতে ব্যস্ততা বাঢ়িব। গতিকে অকণমান সামাজিক কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব আৰু কিছু মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাক আজি ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়ে অকণমান খৰচ কৰিব। গতিকে প্ৰিয়জনৰ বাবে আজি কিন্তু আপোনাৰ খৰচ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন নিজে বনাই নতুবা বনাই খোৱাৰ আপোনাৰ ইচ্ছা যাব। গতিকে এনে কিবা সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপোনাৰ আজি ইচ্ছা যাব, যি গ্ৰহণ কৰাৰ কথা আপুনি বহুদিনৰ পৰা ভাবি আছিল। বাকী বিবাহৰ চিন্তাধাৰা আপোনাৰ মনলৈ আহিব, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। কিন্তু বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ আজি কম হোৱা দেখা যাব, কিয়নো আজিৰ দিনটোত বেলেগ কথা বেলেগ কামৰ চিন্তাই পঢ়াৰ পৰা আপোনাক অকণমান দূৰত্ব আনিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব, পাৰ্টি নতুবা ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ আজি আপোনাৰ মন যাব। কিন্তু আৰ্থিক দিশত অকণমান কষ্ট পাব। আপোনাৰ হাতত সিমান ধন নাথাকিব যিমান ধনৰ আপোনাৰ আজি প্ৰয়োজন হয়। লগতে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ এওঁলোকে কৰিহে এৰা দেখা যাব। যিটো ধৰিব সেইটো কৰাহে এওঁলোকক দেখা যাব। আজি কোনোবা বন্ধুৱে আপোনাক বেয়া পাব পাৰে কিবা কথা নতুবা কিবা কামত, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্বন্ধত কিন্তু আপুনি প্ৰিয়জনৰ মতেহে চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেইমতেই চলিব লাগিব। টিভি মোবাইলৰ সৈতেও আজি ব্যস্ততা বাঢ়িব। ছ'চিয়েল মিডিয়া টিভি মোবাইলত আপোনাৰ ব্যস্ততাৰ আজি পৰিমাণ অকণমান বাঢ়িব, যাৰ বাবে পূৰ্বৰ পৰা পৰিকল্পনা কৰা কাম বনবোৰ অকণমান পলম হ'ব। কিন্তু আজি সেই ব্যক্তিসকলে আনৰ উপদেশো ল'ব লাগিব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আনৰ উপদেশ লোৱাৰ আজি প্ৰয়োজন হ'ব। মনত মাজে সময়ে এওঁলোকৰ নতুন চিন্তাধাৰাৰ উদয় হ'ব। গতিকে নতুনকৈ কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব, তেনেধৰণৰ চিন্তা আজি সেই ব্যক্তিসকলৰ মনত আহিব। বিদ্যাত কিন্তু এওঁলোকে যিটো পঢ়িম বুলি ভাবে সেই বিষয়ত তেওঁলোকে গোটেই দিনটো অধ্যয়ন কৰি থকা দেখা যাব। গতিকে নিখুঁতভাৱে পঢ়া শুনা কৰা এওঁলোকক শিক্ষা ক্ষেত্ৰত দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন আশাৰ উদয় হ'ব। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। আজি ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ চিন্তা অকণমান বৃদ্ধি পাব। পৰিয়ালৰ চিন্তাই আপোনাৰ একাগ্ৰতা কিছু ভংগ কৰিব। গতিকে কিবা পাৰিবাৰিক চিন্তাই আপোনাৰ যি কাম আপুনি একাগ্ৰভাৱে কৰিব লাগিছিল সেই ক্ষেত্ৰত চঞ্চলতা অহা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা কথা শিকিব পাৰিব। ঠেকি লেখি দেখি এওঁলোকে শিক্ষাবোৰ লাভ কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। অৱশ্যে যদিও আপুনি প্ৰিয়জনৰ মতে নচলিম বুলি ভাবে, তথাপি কিবা কাৰণবশতঃ আপুনি প্ৰিয়জনৰ মতেহে চলিব লাগিব। খঙৰ মাত্ৰাও আকস্মিকভাৱে বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কিবা কথা আপুনি পাহৰিব পাৰে, বিশেষকৈ প্ৰয়োজনীয় কিবা তাৰিখ পাহৰাৰ সম্ভাৱনা আজি অকণমান দেখা গৈছে, গতিকে মনত ৰাখিব। আজি সামাজিক সন্মান প্ৰাপ্তিৰো বিশেষ যোগ দেখা পোৱা গৈছে, গতিকে সমাজৰ ফালৰ পৰা কিবা সা সন্মান আজি লাভ কৰিব। আজি ভাতৃৰ কিবা চিন্তা আপোনাৰ মনত আহিব। বাকী অৱশ্যে শিক্ষা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে নতুনত্ব অহা দেখা যাব, কিয়নো নতুন বিষয় আজি পঢ়াৰ ইচ্ছা যাব। নতুন বিষয়ে আপোনাক আজি কিছু আকৰ্ষিত কৰি তুলিব। সামাজিক দায়বদ্ধতাও আপোনাৰ বাঢ়িব। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশত শুভ। অকণমান আপুনি
নিজৰ মতে চলাটো ভাল হ'ব, কিয়নো আনৰ কথাত ভুল গ'লে আপোনাৰ কিবা কামত খেলি মেলি হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।